নমস্কাৰ, স্বাগতম মধুৰ স্মৃতি অন্য এটা ভিডিঅ'লৈ। এয়া আমিনো এতিয়া স্কুলৰ পৰা আহি পালেহি। আমিনো স্কুল এইকেইদিন সোনকালে ছুটি দিছে, সেইকাৰণে তাই সোনকালে আহিলে আজি। দাদা অহাই নাই ন, ককায়েক দেৰিকৈ আহিব। সিহঁতৰ স্কুল 1:40 ছুটি দিয়ে। এইকেইদিন সিহঁতৰ 11টাত ছুটি দিছে। কিবাৰ পৰা হ'ব? সোমবাৰৰ পৰা ফুল ক্লাছ হ'ব, 1:40ত ছুটি দিব। আজি আৰু লাষ্ট ডে আৰু খেলি মেলি আহিলে আৰু স্কুলৰ পৰা ন। তো আজি আমি কি কৰিম? চাবোন কি আজি বোলে আমিনো চাবোন বনাব বোলে। তাইক কোনো ঘৰত চাবোন বনাই দিব লাগে বোলে ন। নো কেমিকেল নো কেমিকেল চাবোন তাইক বনাই দিব লাগে বোলে। কেমিকেল নোহোৱা ভাল চাবোন বনাই দিব লাগে। চবেই বনাই হেনো ন, চবকে বনোৱা দেখিছে ভিডিঅ'ত, সেইকাৰণে এতিয়া বোলে ময়ো বনাই দিব লাগে। চ' উপায় নাপায় আমি আৰু এতিয়া কি কৰিম? চাবোন বনাম আৰু ন আমিনোৰ কাৰণে। এই ধুনীয়া গালখনৰ কাৰণে ন, ধুনীয়া গালখনৰ কাৰণে ধুনীয়া হৈ থাকিবলৈ হয় নাই? আমি এতিয়া কি আনিলোঁ ফ্লিপকাৰ্টৰ পৰা? চাবোন নহয়, কি হয়? চ'প বেছ। চাবোন বনাবলৈ কি লাগে আমাক? চ'প বেছ। তো চ'প বেছটো আমি আনিলোঁ কিনি ফ্লিপকাৰ্টৰ পৰা। এইটো ফ্লিপকাৰ্টৰ পৰা কিনি আনিলোঁ। এতিয়া আমি এইটো কি কৰিম? কাটিম উলিয়াম ন, চাম ফ্লিপকাৰ্টৰ পৰা সঁচাকৈ আহিছেনে নাই অহা। আজিলৈকেতো মোৰ তেনেকুৱা ফ্ৰড হোৱা নাই। তো আজি চাওঁচোন। আধা কেজি ওজনৰ দিছিলোঁ, গধুৰ লাগিছে। আহিছেনে নাই ভয়ো লাগে ন। আজিলৈকে ইমানখিনি অৰ্ডাৰ দিছোঁ, অটৰ দিনৰ পৰা কৰি আছোঁ, হেৰি হোৱা নাই। তো আজি চাওঁ, ভৰিটো আঁতৰাই দিয়া। চাওঁ ভৰিটো আঁতৰাই দিয়া। এইটো আমাৰ আইমনুৱে কৰিব ন, কাটিব ন। কাটা, সেইদিনাখন নিচিনা ঘচককৈ কাটি নিদিবা আকৌ। একদম ভৰি চৰি মেলি বহি লৈছে আৰু। আইমনুৱে বৰ ভাল পায় এইবিলাক কাটি মেলি। কটাত এক্সপাৰ্ট একেবাৰে। গোটেই ঘৰত যে কি কৰি থাকে আৰু একেবাৰে কাগজ কাটি মানে একদম কিনো বনাই থাকে আৰু। গোটেই বহি এখন ফালি শেষ কৰি পেলাইছে আৰু কাগজ কাটি টুকুৰাকৈ। কেতিয়াবা দেখাম আমাৰ আইমনুৱে কি বনায় ন, দেখাবানে? আমাৰ দৰ্শকসকলক দেখাবা দেই তুমি কি বনোৱা। ধুনীয়াকৈ পুতলা বনায় ন, পুতলা বনায়, কিবা কিবি এইবোৰ বনাই থাকে আৰু। আকৌ কাটি দিয়া। এইটো আমাৰ চ'প বেছ আহিব। ওলোৱা। কোমল থাকে আকৌ এইটো। চাবা গোটেইখন খুলি নাপেলাবা, বাদ দিয়া, এনেকৈ থাকিবলৈ দিয়া। এইটো আহি গ'ল চ'প বেছ। এইটো কি লিখা আছে চাওঁ। নাকাটিবা। এইটো এনেকৈ থাকিব। থেংক ইউ ফৰ ইয়'ৰ অৰ্ডাৰ। লগাই দিছোঁ ধুনীয়াকৈ ন, থাকিব দিয়া। এইটো পেকিং হৈ আছে ইয়াতে ফালে। আধা কেজি দিছিলোঁ, পূৰা আধা কেজি হয় যেন লাগিছে, গধুৰ হয়। ইয়াত ভৰাই থোৱাচোন। এনেকৈ লগাই থৈ দিয়া, হাতে লাগি গৈছেগৈ। তো এতিয়া আমি কি কৰিম? চাবোন বনাম। আমাৰ চ'প বেছটোতো আহিয়ে গ'ল হয় নাই? এতিয়া আমাৰ চাবোন ৰেডি কৰিব লাগিব ন। ব'লা ঘৰত যি আছে তাকে আমি চাবোন বনামগৈ ন। কি আছে চাওঁগৈ। তো আপোনালোকেও আহক, ভিডিঅ'টো চাওক। সকলোৱেতো জানেই চাবোন বনাবলৈ আজিকালি সকলোৱে বনায়। সকলোৱে ব্যৱসায় ভিত্তিতো চাবোন বনাই থাকে। তো মই ভাবিলোঁ ময়ো বনাই চাওঁ ঘৰতে, হয়নে নহয়। ব'লক এতিয়া আমি পাকঘৰলৈ যাওঁ, বনাওঁগৈ। পানী নে কি?
চাবোনৰে হ'ল কিবাকৈ হয়। তো চাওঁ ঘৰত কি কিনো আছে। মোৰ চাবোন বনাবলৈ মলটো নাই, তো যি পাওঁ তাকে আৰু বনাবলৈ চেষ্টা কৰোঁ। এয়া এতিয়া আমি চাবোন বনাবলৈ আহিছোঁ। আই বনো মোৰ লগতে আছে। এয়া এতিয়া চাবোন বনাম ন। এইফালে চাবোন বনাবৰ বাবে এয়া মই লৈ লৈছোঁ এল'ভেৰা। এয়া কাটি আনিছোঁ একদম পূৰা তাজা তাজা, মোৰ বাৰীত লগাই থোৱা আছিলে টাবত, তাৰপৰা কাটি আনিছোঁ 3ডোখৰ এল'ভেৰা। এইফালে লৈছোঁ টেবলেট, ভিটামিন ই টেবলেট, এইটো চন্দন পাউডাৰ, আলু, এয়া বিলাহী আৰু এয়া তেল। এয়া এইবোৰ আজি ইনগ্ৰিডিয়েণ্টছ আমাৰ চাবোন বনোৱাৰ ন। এইবিলাক সামগ্ৰী আজি এয়াই দি আমি বনাম চাবোন। তো আহক আমি আৰম্ভ কৰোঁ চাবোন বনাবলৈ। আৰু এয়া অলপ আগত আইমণিয়ে খুলিছিলে ন চ'প বেছ, তো আমি এতিয়া আৰম্ভ কৰোঁ বনাবলৈ। আনফালে মই গৰম পানী কৰি লৈছোঁ চ'প বেছখিনি উতলাবৰ বাবে, আৰু এইফালে মই আলুখিনি পিহনাত পিহি ল'লোঁ। মিক্সাৰটো পিচি ল'ব পাৰে, একো কথা নাই, এনেকৈ পিচিলেও হয়। এয়া মই এনেদৰে পিহনাত পিচি লৈছোঁ। এয়া মোৰ আলুখিনি এতিয়া পিছা হৈ গ'ল। এইখিনি মই এটা আলু লৈছোঁ সম্পূৰ্ণ। আনফালে মই এয়া ছালকুঁৱৰী বা এল'ভেৰা, এয়া জেলখিনি মই উলিয়াই লৈছোঁ। এয়া এতিয়া জেলখিনি উলিয়াই লৈছোঁ। উলিয়াবলৈ অলপ দিগদাৰো হৈছে, ভালো লাগিছে। এনেই কাটিবলৈ কোমলেই, কিন্তু বৰ দিগদাৰ হৈছে উলিয়াবলৈ অকণমান, যিহেতু হাতত লাগি লাগি ধৰিছে। আৰু আনফালে আমাৰ আইমণিয়ে কেমেৰা ধৰি আছে। তাই কেমেৰাটো ভালকৈ ধৰিব পৰা নাই, লৰাই আছে খুব। এয়া যেনে তেনে এডোখৰ এৰুৱালোঁ। আৰু এডোখৰ গুচাই লওঁ একেবাৰে, যিহেতু মই দুডোখৰ চাবোন বনাম, দুবিধ টাইপৰ, সেইটো কাৰণে বোলো একেবাৰে জেলখিনি উলিয়াই লওঁ। বৰ দিগদাৰ হৈছে উলিয়াবলৈ, বাৰে বাৰে উলিয়াবলৈ দিগদাৰ হয় কাৰণে একেবাৰতে উলিয়াই লৈছোঁ। এনেদৰে কাটিবলৈ ভালেই লাগে, কোমল কোমল, খালি উলিয়াবলৈহে অলপ দিগদাৰ হয়, লাগি লাগি ধৰে হাতত। যিমানখিনি পাৰিলোঁ উলিয়াই ল'লোঁ। এয়া জেলখিনি ওলোৱা হৈ গ'ল। আৰু আনফালে মই চ'প বেছ কাটি লৈছোঁ। মোক গোটেইডোখৰ নালাগে, সেয়েহে মাজে মাজে মই অকণমান ফালি ইয়াত টুকুৰা টুকুৰ কৰি লৈছোঁ। চ'প বেছখিনি ইমান কোমল, কাটিবলৈ যে ইমান ভাল লাগিছে। এয়া মই সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ। এয়া চ'প বেছখিনি মই এতিয়া এটা পাত্ৰত লৈ লৈছোঁ। লৈ এতিয়া মই
গৰম পানীত গলিবৰ বাবে বহাই থৈ দিম। তেতিয়ালৈকে মই এয়া এখন কপাহী কাপোৰ লৈছোঁ, কটনৰ কাপোৰ, আৰু ইয়াত মই এতিয়া আলুখিনি দি দিম। আলুৰ ৰসখিনি উলিয়াই ল'ম। এতিয়া মই যিমানখিনি পাৰোঁ উলিয়াই ল'ম। ৰসখিনি চেপি চেপি যিমানখিনি পাৰিলোঁ আৰু উলিয়াই ল'লোঁ। এয়া আলু ৰসখিনি ইমানকণি ওলালে। এয়া এতিয়া মই ইয়াত ভিটামিন ই কেপচুল দি দিম। এইটো ফুটাই লৈ কেপচুল দি দিছোঁ। ভিটামিন ই কেপচুল এটা দিছোঁ। এয়া এল'ভেৰা জেলখিনি হাতত উঠাই নাই, বাৰে বাৰে উঠাব লৈছোঁ, পৰি পৰি গৈছে। এয়া যেনে তেনে উঠাই এয়া দিছোঁ। জেলখিনি আলু ৰসত মিলাই দিছোঁ। আৰু এয়া মই দি দিছোঁ কেইটোপালমান তেল। ইয়াত ইচ্ছা কৰিলে নাৰিকল তেলো দিব পাৰি। মই নাৰিকল তেলৰ বদলি আলমণ্ড অইল দিছোঁ। অলপ গোন্ধটো ধুনীয়া হ'বৰ বাবে আলমণ্ড অইল দি দিছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম ভালদৰে। এইখিনি এতিয়া মই দি দিম গলাই লোৱা চ'প বেছখিনিত। এতিয়া গোটেই সামগ্ৰীখিনি মই আকৌ এবাৰ ভালদৰে ফেটি ল'ম, মানে ভালদৰে মিলাই ল'ম গোটেইখিনি, যাতে সকলো বস্তু একেলগে চব মিক্স হৈ যায়। এয়া এইখিনি মই এতিয়া ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই যিহেতু মোৰ মৌল্ড নাই, সেয়েহে মই ঘৰত যি আছে তাকে বনাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা এটা প্লাষ্টিকৰ গিলাচ আছে, এই গিলাচত বনাম। মই বেছি ডাঙৰকৈ নবনাওঁ, কাৰণ ইয়াত কোনো প্ৰিজাৰভেটিভ মিলোৱা নাই। এয়া সোনকালে গলি যাব, সেয়েহে মই সৰু সৰু যি পাত্ৰ পাইছোঁ তাতে বনাইছোঁ। এয়া এনেদৰে গিলাচত দিছোঁ, এটা এনেকুৱা বক্সত দিছোঁ, ঘৰত যি আছে আৰু তাতে দি দিছোঁ। এইখন এখন ঢাকনি গোল বনাবৰ বাবে। বেলেগ বেলেগ শ্বেপত বনাবৰ বাবে এনেদৰে দি দিছোঁ। এতিয়া এইখিনি মই ফ্ৰিজত থৈ দিম। ফ্ৰিজত নথলেও হয়, পিছে মই সোনকালে হ'বৰ বাবে ফ্ৰিজত থৈ দিম, কাৰণ আমাৰ টিকলা দুটাই উৎপাত কৰি আছে, তাক চাবোন বনাই দেখুৱাব লাগে। সেয়ে মই ফ্ৰিজত থৈ দিছোঁ। এতিয়া আমি আকৌ কাটি দিলে অন্য এটা চাবোন বনাবলৈ এয়া লৈ লৈছোঁ। বিলাহী একেধৰণে পিচি ল'লোঁ,
পিচি লৈ দি দিছোঁ বিলাহীখিনি আকৌ চেকি ল'ম। বিলাহী চেকি ল'ম। এবাৰ বিলাহী ৰসত বনাম চাবোন। মই 2 ধৰণে বনাইছোঁ, এটা আলু ৰসত আৰু এটা বিলাহী ৰসত। বিলাহী মুখখন ভাল হয়, বিলাহী লগালে ভাল হয়। আগতে তুমি লগোৱা না? মায়ে মানে সুদা বিলাহী লগাই দিয়ে কাটি। নিজে লগায়, তাকো মোক লগাই দিবও নালাগে। কি কওঁ এতিয়া? কি কওঁ? কৈ থাকা। তাৰপিছত এতিয়া তেল দিব, টেবলেট দিব। এতিয়া ইয়াত দি দিম। ইয়াত দি দিম এইটো এটা টেবলেটটো এনেকৈ ভাঙে। আৰু এটা বা দুটা ইয়াত ভিটামিন ই টেবলেট দিব পাৰে। দিছোঁ, এতিয়া তেল দিছোঁ। আলমণ্ড অইল দিছোঁ। আলমণ্ড অইলটো দিছোঁ। আপোনালোকে নাৰিকল তেলো দিব পাৰে ইচ্ছা কৰিলে। নিজৰ মৰ্জিতে। আৰু একেধৰণে দি দিছোঁ এল'ভেৰা অকণমান দি দিছে মায়ে। এল'ভেৰা জেল। মোক চৰ্দি হৈছে কাৰণে সেইকাৰণে মায়ে বনাইছে মোৰ কাৰণে। দি দিছোঁ এল'ভেৰা জেল আৰু অকণমান দি দিছোঁ চন্দন আমাৰ কিমান প্ৰয়োজনীয় বস্তু সকলোৱে জানে। মূৰটো ঠাণ্ডা কৰি দিব। ঠাণ্ডা কৰি থয় ন দেহামন। সেইটো কাৰণে এতিয়া এইখিনি গুলি ল'ম ভালকৈ গুলি। তাৰপিছত আকৌ দি দিম। চন্দন দিয়াৰ কাৰণে অকণমান ৰঙা হ'ব পাৰে। এয়া আচলতে এয়া ৰঙা চন্দন দিছোঁ। এতিয়া এই গোটেই মিশ্ৰণখিনি দি দিম আমাৰ চব বেচত। এল'ভেৰা অকণমান পাত গৈছে সেউজীয়া এইটোত হ'ব নেকি বাৰু কাগজৰ এইটোত হেৰি হৈ যাবনে? একো নহয় মায়ে, তাকে বনাই দিয়া। এয়া হৈছে আমাৰ বিলাহী আৰু চন্দনৰ চাবোন। ঘৰত যি সামগ্ৰী পাইছোঁ তাতে দি দিছোঁ। এতিয়া এইখিনি আকৌ আমি ফ্ৰিজত থ'মগৈ। এয়া মোৰ চাবোন বনাই হৈ গ'ল। এয়া এই 3ডোখৰ হৈছে আলুৰ আৰু এইডোখৰ হৈছে চন্দনৰ। এই 2ডোখৰ চন্দনৰ বনাইছোঁ, ৰঙা হৈ আছে যিহেতু ৰঙা চন্দন দিছিলোঁ। আৰু এয়া মই বনাইছোঁ একেবাৰে সৰু সৰুকৈ, কাৰণ ইয়াত মই কোনো ৰাসায়নিক দ্ৰব্য বা প্ৰিজাৰভেটিভ ব্যৱহাৰ কৰা নাই। প্ৰিজাৰভেটিভ ব্যৱহাৰ নকৰিলে বেছি দিন নাথাকে, সোনকালে গলি যায়। সেয়েহে মই সৰু সৰুকৈ বনাইছোঁ। নষ্ট হৈ যোৱাতকৈ সৰু সৰুকৈ বনাই সোনকালে শেষ হৈ গ'লে ভাল হয়, যিহেতু ইমান কষ্ট কৰি বনাইছোঁৱেই। এয়া আমাৰ ঘৰতে বনোৱা চাবোন, কোনো কেমিকেল ইউজ নোহোৱা। এয়া এতিয়া আমি মুখত লগাবলৈ আৰম্ভ কৰিয়ে দিলোঁ। যিহেতু আইমণিয়ে লগাবলৈ উৎপাত কৰি আছিলে, তাই নিজেও লগাইছে
কৈছে মোকো লগাবলৈ লগোৱাকৈ সেয়া লগাই দিলোঁ আৰু তাইৰ কাৰণে। আপোনালোককো দেখালোঁ লগাই। মই ঘৰতে বনোৱা চাবোন যিদৰে পাৰিছোঁ যেনেদৰে পাৰিছোঁ বনালোঁ আৰু আপোনালোকেও কেতিয়াবা এনেদৰে ট্ৰাই কৰিব। পিছে সকলোৱে জানি কিনো আৰু ট্ৰাই কৰিব। আজিলৈ আহোঁ, বাই বাই।